বাইদেউ আমাৰ মোদীক দেখিলে নাই? অলপ দেখিলোঁ। হয়। আমি বহুত ভাল লাগিছে কাৰণ আমি সদায় বিজেপি সমৰ্থক, গতিকে তেখেত আহিছে। আমি বহুত দেৰি ৱেইট কৰিলোঁ, আমি প্ৰায় 4 ঘণ্টামান ৱেইটে কৰিছোঁ। এতিয়া অকণমান দেখিলোঁ, কিন্তু ভাবিছোঁ তাতে যাওঁ বুলি, তাতো বহুত ভিৰ। এতিয়া আপোনাৰ এইটো অৰুণোদয় অসম। অৰুণোদয় অসম। আপুনি ক'ৰ পৰা আহিছে? আমি সাতগাঁও, নাৰেংগী সাতগাঁও। তাৰ পৰা কিমানমান মানুহ আহিছে? বহুত আহিছে মানুহ। আমাৰ মানে গাড়ী দিছে ইয়াৰ পৰা, প্ৰত্যেক গাড়ীতে 10গৰাকীকৈ আহিছোঁ আমি। আৰু বিজেপিত আমি পূৰা মানে ভাল এটাত আছোঁ, আৰু যাতে বিজেপি চৰকাৰ আকৌ জিকে, বহুত ভাল লাগিছে। আৰু যিহেতু ধৰক 2026ত ইলেকশ্যন আহি আছে, হয়, কি ক'ব আপুনি? ইলেকশ্যন আহি আছে, আমি মানে সকলোৱে ভাবিছোঁ যাতে আমাৰ বিজেপি চৰকাৰ আমাৰ জিকিব লাগে। আৰু তেখেতসকলে বিজেপি চৰকাৰে আমাৰ দুখীয়া মানুহসকলক বিশেষকৈ যিমানখিনি মানে সহায় কৰিছে, গতিকে আমি বহুত ধন্যবাদ দিছোঁ। কাৰণ তেখেতসকলক যিমানখিনি সহায় কৰিছে, বহুত তেওঁলোক উপকৃত হৈছে। আৰু আজিকালি দুখীয়া বুলি হয়তো নাই বুলিয়ে ক'ব লাগিব, কাৰণ তেখেতসকলে মানে বহুত সহায় পাইছে। আৰু মোদী চৰকাৰে বহুতখিনি সুবিধা দিছে সকলোকে, আৰু দেশৰ কাৰণেও বহুতখিনি কৰিছে। বহুত ভাল লাগিছে সেইকাৰণে। বাইদেউ কি ক'ব? বহুত অপেক্ষাৰ মূৰত আজি মোদী আহি সৰুসজাইত উপস্থিত হৈছে, এই মুহূৰ্তত আপুনি কি ক'ব? এতিয়া আহিছে, বিশেষকৈ আজি এটা আমাৰ কাৰণে বিধানদিনীত আমি অংশগ্ৰহণ কৰিব পৰা আমি নিজকে বহুত মানে আজি ভাগ্যৱান বুলি ভাবিছোঁ। এতিয়া গৈ আমি ভিতৰত আমি প্ৰগ্ৰেমটো চাওঁ। ক'ৰ পৰা আহিছে? সাতগাঁও একেলগে প্ৰগতি নগৰত। বহুত দূৰৰ পৰা আহিছোঁ, তিনিটা বজাতে আহিছোঁ। 3টা বজাৰ পৰা আহি আমি ইমান কষ্ট কৰি আছোঁ। মানে 3টা বজাৰ পৰা ৰখি আছে চাবৰ কাৰণে। 3টা বজাৰ পৰা আহি আছোঁ আৰু আপোনালোকৰ এইটো অৰুণোদয় অসম। আচ্ছা, ধন্যবাদ আপোনালোকৰ বহুত ধন্যবাদ। বাইদেউ আপুনি কিবা ক'ব বিচাৰি? আমি মানে ঝুমুৰ নৃত্য চাম বুলি ভাবিছিলোঁ, আৰু ভিতৰত যাম বুলি যাব নাপালোঁ, আৰু এতিয়াই চাম বুলি এতিয়াও যাব পাৰিব, এতিয়াওতো যাম এতিয়া চাম বুলি ভাবি আছোঁ। আৰু মানুহবিলাক অলপ পাতল হওক। কিন্তু এটা ভাল লাগিছে কি জানে, আমাৰ বিজেপি চৰকাৰক যে ইমান সমৰ্থক আছে, এইটো আজি আমি নিজ চকুৰে দেখিলোঁ, বহুত উপলব্ধি কৰিছোঁ। আৰু ভাল লাগিছে জনতাৰ চৰকাৰ, বহুত সমৰ্থক সকলোৱে এইটো বিজেপি চৰকাৰ সমৰ্থন কৰে। সেইকাৰণে আমাৰ মানে আজিৰ পৰিস্থিতি যিটো মানুহৰ, গতিকে আমি গম পাইছোঁ যে বিজেপি জিকিবই। 26ৰ নিৰ্বাচনৰ এয়া আগজাননী। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। আমাৰ মোদী চৰকাৰে জিতক আৰু চবতে মানে ভাল হওক আৰু। ধন্যবাদ থাকিলে বাৰু। থেংক ইউ। আমি দেখিব পাৰোঁ। চিয়ৰ 1 ঘণ্টা পিছতে পাবে। ক'ৰ পৰা আহিছে? চানমাৰীৰ পৰা। মোদীক চোৱাৰ অপেক্ষাত আছিলে, মোদীক দেখিলে নাই? দেখিলে? কেইটাৰ পৰা ৰখি আছিলে চাম বুলি? 4টা। ওচৰৰ পৰা দেখা পালে নে দূৰৰ পৰা? আৰু কি ক'ব বিচাৰিব? কিবা ক'ব নেকি আজি? যিহেতু ইমান অপেক্ষাৰ মূৰত আমাৰ সৰুসজাইত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত হ'ল, আপোনালোকে বহুত অপেক্ষাৰে বাট চাই আছিলে চাবৰ কাৰণে, কি ক'ব এতিয়া? একদম তেওঁক ভাল পাওঁ, সেইকাৰণে ইমান কষ্ট কৰি হ'লেও দেখা পাইছোঁ। আৰু আপুনি কিবা ক'ব? মই হেৰি কথা কওঁ, চাবই আহিছোঁ, চাই কাৰণে কষ্ট কৰি চাই গ'লোঁ। দেখিলে নাই? দেখিলোঁ। কেনেকুৱা লাগিল? ভাল লাগিল। আৰু মামাক দেখা পালে না? মামাক দেখিলে? ঠিক আছে। বাইদেউ আমাৰ মোদীক দেখিলে নাই? অলপ দেখিলোঁ। হয়। আমি বহুত ভাল লাগিছে কাৰণ আমি সদায় বিজেপি সমৰ্থক, গতিকে তেখেত আহিছে। আমি বহুত দেৰি ৱেইট কৰিলোঁ, আমি প্ৰায় 4 ঘণ্টামান ৱেইটে কৰিছোঁ। এতিয়া অকণমান দেখিলোঁ, কিন্তু ভাবিছোঁ তাতে যাওঁ বুলি, তাতো বহুত ভিৰ। এতিয়া আপোনাৰ এইটো অৰুণোদয় অসম। অৰুণোদয় অসম। আপুনি ক'ৰ পৰা আহিছে? আমি সাতগাঁও, নাৰেংগী সাতগাঁও। তাৰ পৰা কিমানমান মানুহ আহিছে? বহুত আহিছে মানুহ। আমাৰ মানে গাড়ী দিছে ইয়াৰ পৰা, প্ৰত্যেক গাড়ীতে 10গৰাকীকৈ আহিছোঁ আমি।
আৰু বিজেপিত আমি পূৰা মানে ভাল হেৰি এটাত আছোঁ আৰু যাতে বিজেপি চৰকাৰ আকৌ জিকে বহুত ভাল লাগিছে আৰু যিহেতু ধৰক 2026ত ইলেকশ্যন আহি আছে, হয় কি ক'ব আপুনি? ইলেকশ্যন আহি আছে আমি মানে সকলোৱে ভাবিছোঁ যাতে আমাৰ বিজেপি চৰকাৰ আমাৰ জিকিব লাগে আৰু তেখেতসকলে বিজেপি চৰকাৰে আমাৰ দুখীয়া মানুহসকলক বিশেষকৈ যিমানখিনি মানে সহায় কৰিছে গতিকে আমি বহুত ধন্যবাদ দিছোঁ কাৰণ তেখেতসকলক যিমানখিনি সহায় কৰিছে বহুত তেওঁলোক উপকৃত হৈছে আৰু আজিকালি দুখীয়া বুলি হয়তো নাই বুলিয়ে ক'ব লাগিব কাৰণ তেখেতসকলে মানে বহুত সহায় পাইছে আৰু মোদী চৰকাৰে বহুতখিনি সুবিধা দিছে সকলোকে আৰু দেশৰ কাৰণেও বহুতখিনি কৰিছে বহুত ভাল লাগিছে সেইকাৰণে বাইদেউ কি ক'ব? বহুত অপেক্ষাৰ মূৰত আজি মোদী আহি সৰুসজাইত উপস্থিত হৈছে, এই মুহূৰ্তত আপুনি কি ক'ব? এতিয়া আহিছে বিশেষকৈ আজি এটা আমাৰ কাৰণে জুন বিধানদিনীত আমি অংশগ্ৰহণ কৰিব পৰা আমি নিজকে বহুত মানে আজি ভাগ্যৱান বুলি ভাবিছোঁ। তেতিয়া গৈ আমি ভিতৰত আমি প্ৰগ্ৰেমটো চাওঁ। ক'ৰ পৰা আহিছে? সাতগাঁও প্ৰগতি নগৰ বহুত দূৰৰ পৰা আহিছোঁ। তিনিটা বজাতে আহিছোঁ। 3টা বজাৰ পৰা আহি আমি ইমান কষ্ট কৰি আছোঁ। মানে 3টা বজাৰ পৰা ৰখি আছে চাবৰ কাৰণে। 3টা বজাৰ পৰা আহি আছোঁ আৰু আপোনালোকৰ এইটো অৰুণোদয় অসম। বহুত ধন্যবাদ আপোনালোকৰ বহুত ধন্যবাদ। বাইদেউ আপুনি কিবা ক'ব বিচাৰি? আমি মানে ঝুমুৰ নৃত্য চাম বুলিয়ে ভাবিছিলোঁ আৰু ভিতৰত যাম বুলি যাব নাপালোঁ আৰু এতিয়াই চাম বুলি এতিয়াও যাব পাৰিব, এতিয়াওতো যাম এতিয়া যাব যাম এতিয়া চাম বুলি ভাবি আছোঁ আৰু মানুহবিলাক অলপ মানে পাতল হওক এতিয়া যাম। কিন্তু এটা ভাল লাগিছে কি জানে আমাৰ বিজেপি চৰকাৰক যে ইমান সমৰ্থক আছে এইটো আজি আমি নিজ চকুৰে দেখিলোঁ, বহুত উপলব্ধি কৰিছোঁ আৰু ভাল লাগিছে জনতাৰ চৰকাৰ বহুত সমৰ্থক সকলোৱে এইটো বিজেপি চৰকাৰ সমৰ্থন কৰে সেইকাৰণে আমাৰ মানে আজিৰ পৰিস্থিতি যিটো মানুহৰ গতিকে আমি গম পাইছোঁ যে বিজেপি জিকিবই। 26ৰ নিৰ্বাচনৰ এয়া আগজাননী আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আমাৰ মোদী চৰকাৰে জিতক আৰু চবতে মানে ভাল হওক আৰু ধন্যবাদ থাকিলে বাৰু। থেংক ইউ। আমি দেখিব পাৰিম চিয়ৰ পাব। 1 ঘণ্টা পিছতে পাব। ক'ৰ পৰা আহিছে? চানমাৰীৰ পৰা। মোদীক চোৱাৰ অপেক্ষাত আছিলে, মোদীক দেখিলে নাই? দেখিলে? কেইটাৰ পৰা ৰখি আছিলে চাম বুলি? 4টা। ওচৰৰ পৰা দেখা পালে নে দূৰৰ পৰা? আৰু কি ক'ব বিচাৰিব? কিবা ক'ব নেকি আজি? যিহেতু ইমান অপেক্ষাৰ মূৰত আমাৰ সৰুসজাইত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত হ'ল, আপোনালোকে বহুত অপেক্ষাৰে বাট চাইছিলে চাবৰ কাৰণে, কি ক'ব এতিয়া? একদম তেওঁক ভাল পাওঁ সেইকাৰণে ইমান কষ্ট কৰি হ'লেও দেখা পাইছোঁ আৰু আপুনি কিবা ক'ব? মই হেৰি কথা কওঁ চাবাৰে আহিছোঁ চাই কাৰণে কষ্ট কৰি চাই গ'লোঁ দেখিলে নাই? দেখিলোঁ কেনেকুৱা লাগিল? ভাল লাগিল আৰু মামাক দেখা পালে না? মামাক মামাকে আহিছোঁ